আজি জানো হঠাতে কনফিউজন সৃষ্টি কৰে এটা টপিক গভৰ্ণৰ অফ বেংগল, গভৰ্ণৰ জেনেৰেল অফ বেংগল আৰু ভাইচৰয় অফ ইণ্ডিয়াৰ বিষয়ে। প্ৰথমজন গভৰ্ণৰ অফ বেংগল আছিল ৰবাৰ্ট ক্লাইভ। 1757 চনত ৰেগুলেটিং এক্ট অহাৰ পিছত গভৰ্ণৰ অফ বেংগল পদবীটো বিলুপ্তি ঘটে আৰু গভৰ্ণৰ জেনেৰেল অফ বেংগল নামৰ অন্য এটা পদবীৰ সৃষ্টি হয়। প্ৰথমজন গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিল ৱাৰেন হেষ্টিং। ইণ্টাৰেষ্টিংলি এই ৱাৰেন হেষ্টিঙৰ ওপৰতে ইম্পিচমেণ্ট অৰ্থাৎ মহা অভিযোগ লগোৱা হৈছিল আৰু তেওঁ হৈছে একমাত্ৰ গভৰ্ণৰ যিজনৰ ওপৰত ইম্পিচমেণ্ট বা মহা অভিযোগ লগোৱা হৈছে এতিয়ালৈকে। আৰু এওঁৰ দিনতে ভাগৱত গীতাখন অনুবাদ কৰা হৈছিল, ইংৰাজীলৈ অনুবাদ কৰা হৈছিল ভাগৱত গীতাখন। 1833 চনত চাৰ্টাৰ ইণ্ডিয়া এক্ট অহাৰ পাছত গভৰ্ণৰ জেনেৰেল অফ বেংগল পদবীটো বিলুপ্তি ঘটি গভৰ্ণৰ জেনেৰেল অফ ব্ৰিটিছ ইণ্ডিয়া নামৰ অন্য এটা পদবীৰ সৃষ্টি হয়। প্ৰথমজন গভৰ্ণৰ জেনেৰেল অফ ব্ৰিটিছ ইণ্ডিয়া আছিল উইলিয়াম বেণ্টিক। 1858 চনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট অহাৰ পাছত গভৰ্ণৰ জেনেৰেল অফ ব্ৰিটিছ ইণ্ডিয়া পদটো বিলুপ্তি ঘটে আৰু ভাইচৰয় নামৰ অন্য এটা পদবীৰ সৃষ্টি হয়। প্ৰথমজন ভাইচৰয় আছিল লৰ্ড কেনিং। তেওঁ প্ৰথমজন ভাইচৰয় আৰু শেষৰজন গভৰ্ণৰ জেনেৰেল অফ ব্ৰিটিছ ইণ্ডিয়া আছিল। তেওঁৰ দিনতে তিনিখনকৈ ইউনিভাৰ্চিটি কলিকতা, মাদ্ৰাজ আৰু বম্বেত 1857 চনত প্ৰতিষ্ঠা কৰা হয় আৰু তেওঁৰ দিনতে 1857 চনৰ বিখ্যাত চিপাহী বিদ্ৰোহ হৈছিল। স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ আছিল লৰ্ড মাউণ্টবেটেন আৰু প্ৰথমজন ভাৰতীয় গভৰ্ণৰ আছিল চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী। যদি আমাৰ চেনেলটো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু আগলৈ এনেধৰণৰ তথ্য পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।